আৰু এটা সুখবৰ মানে মোৰ চেনেলত যেহেতু কপিৰাইট ষ্ট্ৰাইক লাগি আছে, মই একো পোৱা নাই। ফাৰ্ষ্ট কথা মই আপোনালোকৰ পৰা মৰম পাইছোঁ ছ'চিয়েল মিডিয়াত যি টি ফটো আপলোড নকৰিব, কাৰণ এআই। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল সুন্দৰখন ব্লগছ। মই জন আপোনালোক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আপোনালোকে চাইছে সুন্দৰখন ব্লগছ ইউটিউব চেনেল। তো আজি মই বহুত দিনৰ মূৰত আকৌ এটা আপোনালোকৰ মাজত মই ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাইছে মোৰ ইউটিউব চেনেলটো, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব, যাতে মই ভিডিঅ' দিলে পোনপ্ৰথমে আপোনাৰ তাতে যায় আৰু আপোনালোকে মোৰ লগত জইন হৈ থাকিব পাৰে। ফাৰ্ষ্ট কথা আৰু এটা সুখবৰ মানে মোৰ চেনেলত যেহেতু কপিৰাইট ষ্ট্ৰাইক লাগি আছে, এটাকে নহয় বাৰু দুটাকে আছে, সেয়েহে অলপ চেনেলটো ডাউন হৈ আছে আৰু আপোনাৰ পৰা মৰম অলপ কমকৈ পাই আছোঁ। গতিকে চেনেলটো প্ৰায় 3 মাহমান হ'ল ষ্ট্ৰাইক দুটা, গতিকে ষ্ট্ৰাইক দুটা যাব আৰু বেছি দিন নাই, মানে এক্সপায়াৰী হৈ যাব আৰু প্ৰায় 3-4 দিনমান আছে। সেইটো এটা মোৰ চেনেলৰ কাৰণে ভাল খবৰ, আৰু আপোনালোকক জনাবলৈ এই কথাটো সুখী হৈছোঁ। আপোনালোকে ভালকৈ গুৰুত্ব দি মন সহকাৰে শুনিব মই কি কথা ক'বলৈ লৈ আছোঁ। বহুতৰ প্ৰশ্ন, মই চেনেলৰ পৰা কি পাইছোঁ, তই যে এনেকৈ ইউটিউব কৰি আছ কি পাইছোঁ ইয়াৰ পৰা? মই একো পোৱা নাই। ফাৰ্ষ্ট কথা মই আপোনালোকৰ পৰা মৰম পাইছোঁ, যিখিনি দিছে আপোনালোকে সেইখিনি মৰম পাইছোঁ, আৰু সেইখিনি মোৰ কাৰণে যথেষ্ট। আৰু আপোনালোকে মোৰ মুখ চাই থপলা চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। যদি কিবা এটা ছ'চিয়েল টেলেণ্ট আছে, সেই টেলেণ্টটো চাই পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, আৰু মই যিবিলাক কথা কৈছোঁ আপোনালোকক যে আপোনাৰ হৃদয়খন চুই গৈছে, সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ভিডিঅ' চাই আছে এতিয়ালৈকে। আৰু লগতে এইখিনিতে এটা কথা কওঁ, আপোনালোকে কাৰোবাৰ মুখ চাই থপলা চাই ৰূপ চাই যদি ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে আপোনাৰ এইটো মূৰ্খামি হ'ব। মূৰ্খামিৰ কাৰণে এইকাৰণে কৈছোঁ, আপোনালোকে ছ'চিয়েল টেলেণ্ট চাব, সিহঁতৰ কি টেলেণ্ট আছে, কি কৰিব পাৰে। মানে ছ'চিয়েল টেলেণ্টৰ বহুতে প্ৰয়োজন। আৰু আজিকালি এটা কথা কওঁ, মই বিশেষ গুৰুত্বপূৰ্ণ এটা কথা শুনা পাব, আপোনালোকে ছ'চিয়েল মিডিয়াত যি টি ফটো আপলোড নকৰিব, কাৰণ এআইৰ যুগ আজিকালি। আপোনালোকে এটা ফটো দিব, যি কয় তেনেকুৱাকৈ ফটো বনাব পাৰি আজিকালি। অৱশ্যে আজিকালি ভিডিঅ' বনোৱাৰো সুযোগ হৈছে। আপোনালোকে ফটো এটা পাব, কাবাই ল'ব, ফটোটোৰ পৰা এনেকুৱা ভিডিঅ' বনাব ৰিয়েলত হৈ থকা যেন হয়, যেন ৰিয়েলিটি হৈ আছে। কোনো কাকো বহুত বিশেষজ্ঞই ক'ব নোৱাৰে যে এইটো ডুপ্লিকেট। তো আপোনালোকে চাই চিতি ফটো আপলোড কৰিব। বৰ্তমান সেইটো অহা নাই, কিন্তু ফটোটো এআইৰ যুগ। আপোনালোকে যি টি ফটো বনাব পাৰে, যি টি। আৰু মই অভিভাৱকবিলাককো কৈছোঁ, যদি ল'ৰা ছোৱালী কয় বোলে এইটো মোৰ ফটো নহয়, তেখেত তাহাঁতক বিশ্বাস কৰিব, সকলোৰে কথাত নাযাব, ডাঙৰৰ কথাত নাযাব। বোলে নহ'বও পাৰে মোৰ ল'ৰা, কাৰণ আজিকালি এআইৰ যুগ। মই এটা ফটো আপলোড কৰিম, মোৰ ফটোটোৰ পৰা কিবা কিবি বনাই দিব পাৰে। সেনেকুৱা হৈ আছে আজিকালি। তো অলপ সাৱধান চলিব, সতৰ্ক থাকিব। আৰু পুনৰ এবাৰ কৈছোঁ, ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব। বেল আইকন টিপি মোৰ চেনেলটোকে জড়িত হৈ থাকিব, জইন হৈ থাকিব, যাতে মই ভিডিঅ' দিলে পোনপ্ৰথমে আপোনাৰ তাত যায় আৰু আপোনালোকে দেখিব পাৰে। থেংক ইউ, ধন্যবাদ, জয় আই অসম।